মোবাইল ফোনৰ এটা মূৰত পিতৃ। হেল্ল' হেল্ল' ডক্টৰ অনলজ্যোতি বৰদলৈৰ লগত কথা পাতিছে নেকি বাৰু? আনটো মূৰত চিকিৎসক পুত্ৰ। আৰু কৈ আছো আপুনি ঘৰত আছে নে চেম্বাৰত আছে? আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু? 18 বছৰ পিছত পিতা পুত্ৰৰ কথা বাৰ্তা। নহয়, মই আপোনালোকৰ কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ। কওকচোন কি হৈছে? পুত্ৰই দেউতাকৰ মাতটো চিনি পাইছে, মই পাপাই কৈছোঁ। দেউতাই কোন পাপা? কিন্তু এক অচিনাকি ব্যৱহাৰ। পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। কওকচোন। দুয়োটা মাততেই আৱেগ অভিমান। মই চিক বেডৰ পৰা কৈ আছোঁ। চিক বেড? অৱশ্যে মৃত্যুৰ আগমুহূৰ্তলৈকে পুত্ৰৰ জৰিয়তে পত্নীৰ খবৰ এবাৰো নললে প্ৰয়াত পিতৃ প্ৰতাপ বৰদলৈয়ে। পিতৃয়ে মৃত্যুৰ আগমুহূৰ্তত পুত্ৰকহে এবাৰ চাব বিচাৰিছে। হেল্ল' হেল্ল' ডক্টৰ অনলজ্যোতি বৰদলৈৰ লগত কথা পাতিছে নেকি বাৰু? আৰু কৈ আছো আপুনি ঘৰত আছে নে চেম্বাৰত আছে? আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু? নহয়, মই আপোনালোকৰ কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ। কওকচোন কি হৈছে? মই পাপাই কৈছোঁ। দেউতাই কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। কওকচোন। মই চিক বেডৰ পৰা কৈ আছোঁ। চিক বেড? নহয়, পাপা বুলি কওঁতে বুজি পাইছা নাই? বুজি পাইছোঁ বাৰু, কওকচোন। আচ্ছা, এতিয়া কথাটো হৈছে কি, মই চিক বেডত আছোঁ। মোৰ অৱস্থাটো খুব বেয়া আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। আজি বহুত বছৰ দেখা শুনা হোৱাই নাই। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ, লগতে তোৰ কিবা নাতি পুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ। মোৰ অৱস্থাটো খুব বেয়া। মই এতিয়া বিচনাতে পৰি আছোঁ। ক'ত আছা ন তুমি? মই আছোঁ যোৰহাটত। পুত্ৰৰ সংসাৰ কি একো নাজানে পিতৃয়ে। শেষ ইচ্ছা পূৰণ নহল। পুত্ৰৰ মুখ নেদেখাকৈয়ে মৃত্যু হল প্ৰতাপ বৰদলৈৰ। পিতা পুত্ৰৰ এই কথোপকথন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই চিকিৎসক পুত্ৰক সকলো পক্ষই উঠাইছে ৰাইজৰ কাঠগড়াত। সামাজিক মাধ্যমৰ বিচাৰপীঠৰ ৰায়দানৰ পিছত মুখ খুলিছে চিকিৎসক পুত্ৰ অনলজ্যোতি বৰদলৈয়ে। DY365ত অনলজ্যোতিৰ মন্তব্য, 2006 চনৰ পৰাই দেউতাৰ সৈতে আমাৰ সম্পৰ্ক নাই। মা বা মোক খেদি দিছিল। বহু অত্যাচাৰৰ সন্মুখীন হৈছিল মা। মায়ে বহুত কষ্ট পাইছে জীৱনটোত। দেউতাৰ লগত আমাৰ 2006 চনৰ পৰা কোনো সম্বন্ধই নাই। হয়। 2006 চনত তেখেতে আমাৰ ঘৰৰ পৰা খেদি দিছিলে। হয়। মোক মোৰ বাইদেউ আৰু মোৰ মাক। হয়। গতিকে তেতিয়াৰ পৰাই আমাৰ কোনো সম্বন্ধ নাছিলে আৰু গতিকে ইমান বছৰ আমাৰ সম্বন্ধ নাইও। ইনফেক্ট তেখেতেও কণ্টেক্ট কৰা নাই আমাক। হয়। আৰু আমাৰ সৈতে আৰু অকল এতিয়া বুলি নহয়, বহুত দিনৰ আগৰ পৰাই মাৰ ওপৰত নিৰ্যাতন চলাইছিলে। গতিকে আমি সৰুকালৰ পৰাই সেইবিলাক দেখি আহিছোঁ। মা তথাপিও সহ্য কৰি পেলাই কিবা কৰি আছিলে। বাকীটো বেয়া স্বভাৱবিলাক আছিলেই, সেইটোতো ক'বই নালাগে আৰু। হয়। গতিকে এটা পৰ্যায়ত আহি পেলাই আৰু সেইটো আৰু আমি ওলাই আহিলোঁ আৰু ওলাই মানে খেদিয়ে দিলে। ইনফেক্ট আমাৰো থাকিবলৈ মানে সেই আৰু মন নগ'ল। গতিকে তেতিয়াৰ পৰা আৰু এই নাই, সম্বন্ধ নাই। দ্বিতীয় বিবাহ কৰিলে নে নাই নাজানো। মাৰ লগত আইনী বিচ্ছেদ হোৱা নাই। মাৰ দুবাৰ ষ্ট্ৰোক হৈছে। মা মোৰ লগতে থাকে। কাৰণ মোৰ মাৰ লগতো ডাইভৰ্চ হোৱা নাই। আচ্ছা, হয়। মাৰ লগতো ডাইভৰ্চ হোৱা নাই। বাই ল। অ'কে।
আৰু মা তেখেত আপোনাৰ লগত আহি গৈছিলে? মোৰ লগতে থাকে কাৰণ তেতিয়াৰ পৰা আমাৰ লগত থাকে। আমি লগতে লগৰি আহিছোঁ। এতিয়া একেটা ফ্লেটতে থাকোঁ, মই গ্ৰাউণ্ড ফ্ল'ৰত থাকোঁ, বাইদেউ ফাৰ্ষ্ট ফ্ল'ৰত থাকে। হয়। মা মোৰ লগতে থাকে, কিন্তু মই মোৰ ইচ্ছা কৰিলে মই মাকো ৰাখিব নোৱাৰিলোহেঁতেন, মই যদি ইমানেই বেয়া মনোবৃত্তিৰ মানুহ। কিন্তু মাটো ধুনীয়াকৈ আমাৰ লগত আছে। মা ষ্ট্ৰ'ক পেচেণ্ট হয়, আগতে 2 বাৰ ষ্ট্ৰ'ক হৈ গৈছে। হয়। আৰু বহুত তেনেকৈ বেমাৰ আছে, তেনেকৈ ভালকৈ ৰাখিছোঁ আমি মাক লগতে। নাতিয়েকৰ লগত থাকে, ভালকৈ থাকে। হয়। আমাৰ লগতে আছে। দিছপুৰ থানাত আমি FIR-ও দিছিলোঁ। মায়ে এতিয়া মোক ধৈৰ্য ধৰিবলৈ কৈছে। মাৰ মতে মানুহে নিশ্চয় বুজি পাব। আজি তিলনি কৰি আহিছোঁ শুক্লেশ্বৰত, সকলো নিয়ম কৰিম। কাৰণ মোৰ মায়ে যিখিনি কষ্ট পালে, সেইটোতো হৈ আছে, সেইটোতো হিচাপ কোনো লোৱাই নাই। হয়। ইনফেক্ট তেখেতৰ এগেইনষ্টে এখন FIR এখনো আছে দিছপুৰ থানাত 2006 চনত, যেতিয়া আমাক ওলাই দিছিলে। হয়। মা আৰু বাইদেউক এছল্ট কৰিছিলে, হয়। ফিজিকেলি এছল্ট কৰিছিলে। মাকটো বহুত আগৰ পৰাই এছল্ট কৰে, এইটো সেইদিনাখনৰ বুলি নহয়। হয়। মায়ে কৈছে চিন্তা কৰিব নালাগে, মানুহে গম পাব, সঁচা কথাটো গম পাবই আল্টিমেটলি। হয়। আৰু এইবিলাক যিমান আৰু এতিয়াও মই আজি তিলনি কৰি আহিছোঁ দেউতাৰ। আজি ৰাতিপুৱা মই তিলনি কৰি আহিছোঁ শুক্লেশ্বৰত। গতিকে আমি চবেই নিয়মবিলাক পালন কৰিয়ে আছোঁ। আমি লঘোণে আছোঁ, মাও লঘোণে আছে। ইনফেক্ট সেইটো কথা মনত ৰাখিব। ইমানবোৰ সহ্য কৰাৰ পিছতো আজি মাও লঘোণে আছে। চাওক, যদি মাক বাপেকে চব কৰ্তব্য কৰিছে আপোনাৰ প্ৰতি, ল'ৰা ছোৱালীৰ প্ৰতি, তেনেহ'লে ডেফিনেটলি অৱহেলা কৰিব নালাগে, সেইটো এটা মহাপাপ হয়। আমি এই বাতৰিটোত কাকো জগৰীয়া কৰিব খোজা নাই, পিতা পুত্ৰ কাকোৱেই। দুই পক্ষৰ মন্তব্য হুবহু সম্প্ৰচাৰ কৰিছোঁ। এটা কথা ঠিক, এইখন সমাজত শ্ৰৱণ কুমাৰো আছে, হিৰণ্যকশিপুও আছে। আপুনি মই দূৰত থাকি এনে ঘটনাৰ বিচাৰপতি হোৱা উচিত জানো? দূৰৰ পৰা আমি কামনাহে কৰিব পাৰোঁ, কাৰোৰে সৈতে এনে ঘটনাৰ পুনৰাবৃত্তি নহওক, স্খলন নঘটক মানৱ সমাজৰ। যোৰহাটৰ পৰা ৰাজীৱ বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।